চিকিৎসক মৌমিতা দেৱনাথৰ হত্যাকাণ্ড আৰু ধৰ্ষণৰ বিৰুদ্ধে বিজনীত ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ উদ্যোগত মৌন প্ৰতিবাদ। চিৰাং জিলা বিজনী চহৰস্থিত সমন্বয় হোটেলৰ ওচৰত আজি সন্ধিয়া চিৰাং জিলা ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ উদ্যোগত মৌন প্ৰতিবাদ কাৰ্যসূচী পালন কৰে। উল্লেখ্য যে কলিকতাৰ চিকিৎসক মৌমিতা দেৱনাথৰ হত্যাকাণ্ড আৰু ধৰ্ষণৰ বিৰুদ্ধে হত্যাকাৰীক উচিত শাস্তিৰ দাবীত এক মৌন প্ৰতিবাদ আয়োজন কৰে। উক্ত অনুষ্ঠানত বিজনীৰ চিকিৎসক হাসমত আলীয়ে উপস্থিত থাকি মৌমিতা প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি মৌমিতাৰ আত্মাৰ চিৰশান্তি কামনা কৰে। উক্ত অনুষ্ঠানত চিকিৎসক সুৰজিৎ স্বৰ্ণকাৰ, ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ শিক্ষা সম্পাদক ৰাকেশ ঘোষ, সহ সম্পাদক প্ৰশান্ত বিশ্বাস, ৰাষ্ট্ৰীয় বজৰং দলৰ ৰাজ্যিক সহ সম্পাদক গোবিন্দ সাহাৰ লগতে ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ সদস্যসকল শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নিউজ ডেস্ক, বিজনী পোষ্ট 24। আজি আমি বিজনী চহৰৰ মাজমজিয়াত বিশেষ প্ৰতিবাদী সভাত অনুষ্ঠানত উপনীত হৈছোঁ। নিশ্চয় আপোনালোকে জ্ঞাত, যোৱা 19 আগষ্টত কলকাতাৰ RG-কৰ মেডিকেল কলেজত মৌমিতা দেৱনাথৰ লগত যিটো ঘটনা সংঘটিত হৈছে সেইটো বহুত নিন্দনীয় আৰু বহুত ঘৃণনীয়। গতিকে আজিৰ সমাজত আমাৰ যিটো নাৰীৰ সুৰক্ষা, ডক্টৰ বিশেষকৈ ফিমেল ডক্টৰৰ যিটো সুৰক্ষা, ডক্টৰৰ সুৰক্ষা একেবাৰে নিশ্চিত নহয়। গতিকে আমাৰ সমাজখনত মানুহবিলাকে আমাৰ এই ডক্টৰখিনিক মানে সহজভাৱে আক্ৰমণ কৰিবলৈ কিয় বা কুণ্ঠাবোধ নকৰে। গতিকে সমাজখনক আমি মানুহবিলাকৰ দিন ৰাতি সেৱা কৰোঁ। গতিকে সমাজৰ মানুহখিনি আপোনালোকে এই ডক্টৰখিনি মৰমৰ চকুৰে নাচাই কিয়, আৰু সেই ডক্টৰখিনি মানে আপোনালোকে যদি সুৰক্ষা নিদিয়ে বা চৰকাৰেও যদি সুৰক্ষা নিদিয়ে তেনেহ'লে দেশখন কেনেকৈ চলিব। বিশেষকৈ আমাৰ ছোৱালীবিলাকক বাহিৰত পঢ়িব দিলে, ডক্টৰেই হওক বা বেলেগ ইহঁতেই হওক, আমাৰ দেশখনত সুৰক্ষা যেন একদম অসুৰক্ষিত যেন অনুভৱ হৈ আছে। গতিকে আজি মৌমিতাৰ লগত ঘটনাটো ঘটিছে, তেনেকুৱা মৌমিতাৰ লগত যে আৰু কিমান ঘটনা হৈ থাকে হয়তো এইখিনি পোহৰলৈ নাহে। গতিকে আমি সমাজখনে প্ৰতিজন ছাত্ৰই যিটো আজি ছাত্ৰ সংগঠনে ওলাই আহিছে, আমি বহুত আনন্দিত পাইছোঁ। এই ছাত্ৰ সংগঠনখন ওলাই আহিলেহে আমাৰ সমাজখন, আমাৰ দেশখন চেঞ্জ হ'ব। এইখিনি কৈ জাষ্ট এটা কথাই ক'ব বিচাৰিছোঁ, ছাৰেতো গোটেইখিনি কৈয়ে দিলে, কি ক'ব। জাষ্ট ৰেপটো অকল ডক্টৰ বা কিবা নহয়, হেৰেছমেণ্ট ইজ অলছ' এ ৰেপ। চব বস্তুৱে ৰেপেই হয় একচুৱেলি। ধৰিব গ'লে এটা ছোৱালী গৈ আছে, তাক বেয়া নজৰত চোৱা ইজ অলছ' এ হেৰেছমেণ্ট। অ'কে, তাৰপিছত আমাৰ বহুত বস্তু ভিডিঅ' ওলাই আছে, কি হয় বেড টাচ এণ্ড গুড টাচৰ বিষয়ত। এই ছোৱালী কোনটো বেড টাচ, কোনটো সৰু কৰা, একচুৱেলি ছোৱালীক শিকাব নালাগে, একচুৱেলি বাচ্চা ল'ৰাকে শিকাব লাগে। মোৰ মতে যিটো মই ফিল কৰোঁ, কি হয় আমি ছোৱালী মানুহ নহয়, নিজৰ ঘৰৰ যিটো সৰু ল'ৰা হয়, ৰেপ ছোৱালীয়ে কৰা নাই নহয়, ল'ৰাহে কৰিছে। এতিয়া যদি মই সৰুৰ পৰাই ল'ৰাকেইটা শিকাই দিওঁ যে হোৱাট ইজ বেড টাচ, হোৱাট ইজ গুড টাচ, কোনটো টাচ আমি কৰিব নালাগে, ছোৱালীক কেনেকৈ ৰেচপেক্ট কৰিব লাগে, তেতিয়াহে ৰেপ বন্ধ হ'ব পাৰে। ৰেপ আমি আপোনালোকে এইবিলাক চিঞৰিলে ৰেপ বন্ধ নহয়, আমাৰ মেণ্টেলিটি ভাল হ'ব লাগিব, তেতিয়াহে ৰেপ বন্ধ হ'ব। আৰু সেইটো আমি নিজৰ ঘৰৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব। ইউ কাণ্ট চেঞ্জ এনিৱান। আমি ইমান ডাঙৰ ভাষণ দি কিনে আমি আপোনালোকক বা কাৰোবাৰ মেণ্টেলিটি, যাৰ ৰেপ কৰা মেণ্টেলিটি, তাক চেঞ্জ কৰিব নোৱাৰোঁ। চেঞ্জ আমাৰ পৰা আহিব লাগিব। আমি আমাৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিব লাগিব যে আমি ইয়াৰ পৰা আমাৰ সৰু ছোৱালী ল'ৰাকেইটাক বুজাম যে ৰেপ কি হয়,
বেড টাচ গুড টাচ কি হয় এইকাৰণে মই স্পেচিয়েলি আমাৰ মেল জেনেৰেশ্যনক কৈ আছোঁ ট্ৰেন ইয়ৰ চাইল্ড অৰ ট্ৰেন ইয়ৰ নেইবাৰ্ছ কে গুড টাচ বেড টাচ কি হয় স্পেচিয়েলি টু দ্য বইজ চাইল্ডকেইটাক ছোৱালীক নালাগে দে কেন যদি তাহাঁতে এতিয়াৰ পৰা ফেয়াৰ সৰুৰ পৰা শিকিব লাগে যে বেড টাচ গুড টাচ কি হয় তাৰপৰা সৰুৰ পৰা ভয়ে চলিব লাগে মোক এইটো কৰিব পাৰে আৰে আমি যদি মেণ্টেলি ষ্ট্ৰং হৈ যাওঁ ছোৱালীকেইটা ভয় গুচিয়ে যাবচোন ৰেপটো আমি কৰি আছোঁ বা আমাৰ ল'ৰাৰ জেনেৰেশ্যনে কৰি আছে তো আমি যদি নিজে মেণ্টেলিটি ঠিক কৰি লওঁ তেনেহ'লে ছোৱালীকেইটা ফ্ৰী হৈ যায় আমাৰ ভণ্টিকেইটা ভালকৈ থাকিব পাৰিব এইটো অকল খালি আৰ কে মেডিকেল কলেজত নহয় বহুত জেগাতে হৈ আছে ইমান ৰেপ হৈ আছে অনলি 10% या 20% সন্মুখত আহে বাকী 80% লাজতে নাহে ইমান ৰেপ হয় আৰু ইমান হেৰেছমেণ্ট হয় সেইখিনি কৈ মই আমাৰ কেইবাটো ৰাখিছোঁ থেংক ইউ আজি ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ চিৰাং জিলা সমিতিৰ উদ্যোগত বিজনীত পশ্চিমবংগত হৈ যোৱা যিটো ঘটনা 9 আগষ্ট তাৰিখে আৰ জি মেডিকেল কলেজত আমাৰ মৌমিতা দেৱনাথ ডক্টৰজনীক মানে একদল মানে কি ক'ম ল'ৰা তেওঁৰ ৰেপ কৰি হত্যা কৰে তো তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে আমি আজি আমাৰ ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ চিৰাং জিলা সমিতিৰ উদ্যোগত এখন শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ইয়াতে স্থাপন কৰিছোঁ তো আমাৰ চৰকাৰৰ ওচৰত এইটো অনুৰোধ যে এই যিবিলাক মানে হত্যাকাৰী তেওঁৰ এই কুখ্যাত কামটো কৰিছে তেওঁলোকক যাতে উপযুক্ত শাস্তি প্ৰদান কৰা হয় আৰু আমাৰ যাতে নাৰীসকলক সুৰক্ষা প্ৰদান কৰা হয় তো এইটোৱে আমাৰ বক্তব্য জয় ৰাষ্ট্ৰ